নমস্কাৰ আপুনি চাই আছে নিউজ 18 অসম নৰ্থ ইষ্টৰ ফাইনেল ৰিপৰ্ট মই জয়ন্ত মাধৱ গোস্বামী ৰাজ্যত সামান্য হ্ৰাস পাইছে কৰোনা দৈনিক আক্ৰান্তৰ সংখ্যা বৃহস্পতিবাৰে নতুনকৈ কৰোনাত আক্ৰান্ত হল 1992 জন লোক আৰু একেদিনাই কৰোনাত মৃত্যু হল 27 জন লোকৰ কামৰূপ মহানগৰ জিলাত সৰ্বাধিক লোক আক্ৰান্ত হৈছে কামৰূপ মহানগৰ জিলাত আক্ৰান্ত হৈছে 263 জন লোক গোলাঘাট জিলাত দ্বিতীয় সৰ্বাধিক 157 জন লোক আক্ৰান্ত হৈছে লখিমপুৰ জিলাত তৃতীয় সৰ্বাধিক 135 জন আক্ৰান্ত 125 জন লোক আক্ৰান্ত ডিব্ৰুগড়ত যোৰহাট জিলাত আক্ৰান্ত 119 জন 111 জন লোক আক্ৰান্ত শোণিতপুৰ জিলাত ৰাজ্যত কৰোনাত আক্ৰান্তৰ হাৰ 1.65% আৰু কৰোনাত আৰোগ্যৰ হাৰ 95.32%। সংক্ৰমণ কিছু হ্ৰাস পাইছে যদিও মৃত্যুৰ পৰিসংখ্যা পুনৰ বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে বুধবাৰৰ দিনটোত মৃত্যু হৈছিল 22 জন লোকৰ কিন্তু আজিৰ দিনটোৰ এই সংখ্যা 26 জনলৈ বৃদ্ধি পালে আৰু সমগ্ৰ ৰাজ্যজুৰি আজিৰ দিনটোত নতুনকৈ আক্ৰান্ত হৈছে 1992 জন লোক 27 জন লোকৰ মৃত্যু হৈছে আজি কামৰূপ মহানগৰ জিলাত সৰ্বাধিক 263 জন লোক আক্ৰান্ত গোলাঘাট জিলাত দ্বিতীয় সৰ্বাধিক 157 লখিমপুৰ জিলাত 135 ডিব্ৰুগড় জিলাত 125 যোৰহাটত 119 শোণিতপুৰ জিলাত আক্ৰান্ত 111 জন ৰাজ্যত কৰোনাত আক্ৰান্তৰ হাৰ 1.65% আৰু আৰোগ্যৰ হাৰ হৈছে 95.32%। এক চাঞ্চল্যকৰ খবৰ যোৰহাটত ভুৱা আৰটিপিচিআৰ ৰিপৰ্টৰ বেহা চলিছে মুহূৰ্তে মুহূৰ্তে ফাদিল হৈছে ন তথ্য একেটা মোবাইল নম্বৰ ব্যৱহাৰ কৰি 12 জন লোকে ভুৱা আৰটিপিচিআৰ টেষ্ট ৰিপৰ্ট উলিয়াবলৈ সক্ষম হয় লোকেজন মোহনবাৰী বিমানবন্দৰলৈ গৈছিল বুলি প্ৰাথমিক অনুসন্ধানত এই তথ্য প্ৰকাশ পাইছে জেএমচিএইচৰ অধীক্ষকৰ সহি জালিয়াতি কৰি দুষ্ট চক্ৰই এই বেহা পাতিছে যোৰহাটত জেএমচিএইচৰ কৰ্তৃপক্ষৰ অনুসন্ধানত ফাদিল হৈছিল ভুৱা ৰিপৰ্টৰ এই তথ্য শেহতীয়াকৈ আন কেতবোৰ চাঞ্চল্যকৰ তথ্য সন্মুখলৈ আহিছে মুহূৰ্তে মুহূৰ্তে ফাদিল হৈছে ন তথ্য একেটা মোবাইল নম্বৰ ব্যৱহাৰ কৰি 12 জন লোকে ভুৱা আৰটিপিচিআৰ টেষ্ট ৰিপৰ্ট উলিয়াইছিল লোকেজন মোহনবাৰী বিমানবন্দৰলৈ গৈছিল বুলি প্ৰাথমিক অনুসন্ধানত প্ৰকাশ পাইছে উল্লেখযোগ্য যে জেএমচিএইচৰ অধীক্ষকৰ সহি জালিয়াতি কৰি দুষ্ট চক্ৰই যোৰহাটত পাতিছে ভুৱা আৰটিপিচিআৰ টেষ্টৰ ফলাফলৰ এই বেহা জেএমচিএইচ কৰ্তৃপক্ষৰ অনুসন্ধানত ফাদিল হৈছিল এই ভুৱা ৰিপৰ্টৰ তথ্য এতিয়া আৰক্ষী প্ৰশাসনে এই বিষয়টো কেনেদৰে গ্ৰহণ কৰে তাৰ বাবে এতিয়া অপেক্ষা কৰিছে সচেতন মহলে 16 জুলাইৰ পৰা 23 জুলাইলৈ জনসাধাৰণৰ প্ৰৱেশ বন্ধ বড়োলেণ্ড সচিবালয়ত কৰোনা সংক্ৰমণৰ বাবে জনসাধাৰণৰ প্ৰৱেশ বন্ধ কৰা হৈছে বড়োলেণ্ড সচিবালয়ত এক নিৰ্দেশনা জাৰি কৰি এই কথা উল্লেখ কৰে বিডিসি প্ৰধান সচিব শান্তনু পি ঘটমাৰে কাইলৈ বিধানসভাত দাখিল হ'ব ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ প্ৰথমখন পূৰ্ণাংগ বাজেট বিয়লি 3 বজাত বাজেট দাখিল কৰিব বিত্তমন্ত্ৰী অজন্তা নেওগে প্ৰথমবাৰৰ বাবে অসম বিধানসভাত মহিলা বিত্তমন্ত্ৰীয়ে দাখিল কৰিব বাজেট পুৱা 9 বজাৰ পৰা 11 বজালৈ প্ৰথম কাৰ্যসূচী দ্বিতীয় কাৰ্যসূচী আৰম্ভ হ'ব বিয়লি 2 বজাৰ পৰা বাজেটক লৈ আশাবাদী এতিয়া সৰ্বসাধাৰণ জনতা যিসমূহ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল নিৰ্বাচনৰ পূৰ্বে বিজেপিয়ে বা সংকল্প পত্ৰত যিসমূহ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল সংকল্প পত্ৰৰ প্ৰতিশ্ৰুতিসমূহ কাইলৈ বাজেটত কেনেদৰে প্ৰতিফলন ঘটিব তাৰ বাবে দৃষ্টি ৰাখিছে বৰ্তমান ৰাজ্যবাসীয়ে আৰু কাইলৈ 3 বজাত বাজেট দাখিল কৰিব অসমৰ প্ৰথমগৰাকী মহিলা বিত্তমন্ত্ৰী অজন্তা নেওগে কোভিড বিধি মানি পালন হ'ব ঈদ 21 জুলাইত পবিত্ৰ ঈদ উজ জোহা ঘৰতে আদায় কৰিব লাগিব ঈদৰ নামাজ মছজিদত ভিৰ কৰিব নোৱাৰিব কোনো লোকে বাহাল থাকিব আন্তঃজিলাত যাতায়াত বন্ধ বৃহস্পতিবাৰে মছজিদ কমিটি আৰু ইছলাম ধৰ্মাৱলম্বী লোকৰ সৈতে বৈঠকৰ অন্তত এই কথা সদৰি কৰে কামৰূপ মহানগৰ জিলা উপায়ুক্ত বিশ্বজিৎ পেগুৱে আমাৰ যেহেতু কোভিড পেণ্ডেমিক চলি আছে কোভিডৰ সংখ্যা এতিয়াও যথেষ্ট পৰিমাণে বৃদ্ধি হৈ আছে আৰু মৃত্যুৰ সংখ্যাও ঠিক তেনেধৰণে কমি অহা নাই গতিকে আমি তেওঁলোকক এটা অনুৰোধ জনালোঁ যে আমাৰ যিহেতু কোভিডৰ SOP এতিয়াও বলবৎ হৈ আছে আৰু সেই SOPখিনিক তেওঁলোকে সকলোৱে মানি চলিব লাগে ৰিলিজিয়াছ প্লেচ বা তেওঁলোকে মছজিদত তেওঁলোকে নামাজ পঢ়িব নোৱাৰিব আৰু যদি নামাজ পঢ়িব লাগে তেওঁলোকে নিজৰ ঘৰত তেওঁলোকে নামাজ পঢ়িব পাৰিব ইণ্টাৰ ডিষ্ট্ৰিক্ট মুভমেণ্টৰ কথা আমি কৈছোঁ যে ইণ্টাৰ ডিষ্ট্ৰিক্ট মুভমেণ্টটো এলাউ নহয়
एक्सेप्ट मेडिकल ग्राउंड्स বা ফিউনাৰেলৰ ক্ষেত্ৰত আমি যিহেতু SOP এলাউ কৰে তাৰ বাদে আমি বেলেগ কাৰণত আমি কোনো কাৰণতে ইণ্টাৰডিষ্ট্ৰিক্ট মুভমেণ্ট আমি এলাউ নকৰিম হত্যাকাণ্ডত জড়িতৰ অভিযোগত বৰমাত গ্ৰেপ্তাৰ হ'ল পঞ্জাৱ নেশ্যনেল বেংকৰ শাখা পৰিচালক ধৃত বেংক বিষয়াজন হৈছে ৰিচমপাল সিং উত্তৰ প্ৰদেশ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে বেংক পৰিচালকজনক উত্তৰ প্ৰদেশৰ বালাঞ্চেৰ জিলাত ঘৰ বিষয়াগৰাকীৰ বেংক বিষয়াজন উত্তৰ প্ৰদেশৰ বালাঞ্চেৰ জিলাৰ খুৰ্জানগৰৰ ৰশ্মি সিং আৰু তেওঁৰ 8 বছৰীয়া পুত্ৰক হত্যাৰ গোচৰত অভিযুক্ত কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ৰ নিৰ্দেশত তেজপুৰত দুজনীয়া বিশেষজ্ঞৰ দল বুজ ললে শোণিতপুৰৰ শেহতীয়া কোভিড পৰিস্থিতিৰ কলকাতাস্থিত অল ইণ্ডিয়া ইনষ্টিটিউট অফ হাইজিন এণ্ড পাব্লিক হেল্থৰ সঞ্চালিকা অধ্যাপক ডক্টৰ মধুমিতা দুবে আৰু দিল্লীৰ লেডি হাৰ্ডিংছ মেডিকেল কলেজৰ অধ্যাপিকা ডক্টৰ গৰিমা আগৰৱালাই বৃহস্পতিবাৰে তেজপুৰত উপস্থিত হৈ শোণিতপুৰ জিলাৰ কোভিড সংক্ৰমণ সম্পৰ্কে জিলা প্ৰশাসন আৰু জিলা স্বাস্থ্য বিভাগৰ লগত তেজপুৰ আৱৰ্ত ভৱনত এক উচ্চ পৰ্যায়ৰ বৈঠকত মিলিত হয় আলোচনাৰ অন্তত দুয়োগৰাকী অধ্যাপক তথা জ্যেষ্ঠ চিকিৎসকে তেজপুৰৰ পৰুৱাস্থিত কোভিড কেয়াৰ চিকিৎসালয় পৰিদৰ্শন কৰে কোভিড কেয়াৰ চিকিৎসালয় পৰিদৰ্শন কৰি অধ্যাপক ডক্টৰ মধুমিতা দুবেয়ে কোভিড নিয়ন্ত্ৰণৰ বাবে অসম চৰকাৰে গ্ৰহণ কৰা কাৰ্যত সন্তোষ প্ৰকাশ কৰে in improving the COVID containment and response. So Assam is doing very well. The figures have improved over the past few weeks, but there are a few gaps in a few areas. We are trying to identify it and then we'll sit with the state officials, try to fine-tune those areas so that we can have a better, even more efficient and effective response to the program. The little bit that is left, I'm sure in the coming weeks they will take care of it. দেশৰ বিভিন্ন কোণৰ পৰা স্বাভিমান ভাৰত প্ৰেজেন্টেড বাই ITCয়ে গৌৰৱ আৰু গৰিমা সূচক বহু কাহিনীয়ে আপোনাৰ বাবে যুগুত কৰিছে আৰু ইয়াৰ মাজতে স্বাভিমান ভাৰতৰ সৰ্ববৃহৎ উদাহৰণ সেইসকল খেলুৱৈ যিসকলে আমাৰ দেশক বিভিন্ন আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত জিলিকাই তুলিবলৈ সক্ষম হৈছে এতিয়া ভাৰতক প্ৰতিনিধিত্ব কৰি টকিঅ' অলিম্পিকলৈ সাজু হোৱা খেলুৱৈসকলক উৎসাহ আৰু শুভেচ্ছা জনোৱাৰ উদ্দেশ্যে নেটৱৰ্ক 18 লৈছে বিশেষ পদক্ষেপ মঙলবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অলিম্পিকত অংশ ল'বলগীয়া খেলুৱৈসকল তথা তেওঁলোকৰ পৰিয়ালবৰ্গৰ সৈতেও বাৰ্তালাপ কৰি খেলৰ বাবে তেওঁলোকক সাহস আৰু শুভেচ্ছা জ্ঞাপন কৰে वाकई में ये 130 करोड़ भारतीयों के लिए गर्व और स्वाभिमान का मौका है जो उन 22 राज्यों के 126 एथलीटों का उत्साह वर्धन करेंगे जो 23 जुलाई से शुरू होने वाले आगामी टोक्यो ओलंपिक में 18 खेल वर्गों में देश का प्रतिनिधित्व करने वाले हैं प्रधानमंत्री नरेंद्र मोदी ने मंगलवार को कुछ सबसे बड़े पदक उम्मीदवारों और उनके परिवारों के साथ बातचीत की और उन्हें ओलंपिक के लिए शुभकामनाएं दी आप में एक कॉमन फैक्टर दिख रहा है डिसिप्लिन डेडिकेशन और डिटर्मिनेशन आप में कमिटमेंट भी है कॉम्पिटिटिवनेस भी है यही क्वालिटीज न्यू इंडिया की भी है इसलिए आप सब न्यू इंडिया के रिफ्लेक्शन है देश के भविष्य के प्रतीक है टोक्यो ओलंपिक की उल्टी गिनती शुरू हो गई है आइए हम सब एक साथ आएं और टीम इंडिया का हौसला बढ़ाएं ओलंपिक के लिए ये वीर एथलीट स्वाभिमान भारत का एक ज्वलंत उदाहरण है নতুন SOP প্ৰকাশ নোপোৱা পৰ্যন্ত যোৰহাট জিলাত 24 ঘণ্টাই বাহাল থাকিব সান্ধ্য আইন অৱশ্যে কিছু পৰিমাণে শিথিল কৰা হৈছে লকডাউন 16 জুলাইৰ পৰা পুৱা 5 বজাৰ পৰা দিনৰ 12 বজালৈ খোলা থাকিব কেৱল আলু পিঁয়াজৰ 11খন পাইকাৰী দোকান নগৰ অঞ্চলত 3 কিলোমিটাৰ ভিতৰত বৰ্তমান বন্ধ থাকিব গেলামালৰ দোকানসমূহ নগৰ অঞ্চলত অত্যাৱশ্যকীয় সামগ্ৰীসমূহ নিশাহে কৰিব পাৰিব আনলোডিং গ্ৰামাঞ্চলত পুৱা 6 বজাৰ পৰা দিনৰ 2 বজালৈ খোলা থাকিব গেলামালৰ খুচুৰা দোকানসমূহ অৱশ্যে খোলা থাকিব ই-কমাৰ্চ গেলামালৰ সামগ্ৰীৰ হোম ডেলিভাৰীৰ ব্যৱস্থা থাকিব খোলা থাকিব ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ দোকানসমূহ
আমি অহাকালিৰ পৰা কিছু ৰিলেক্সেশ্যন কৰি দিছোঁ আগৰ যিটো বাধা নিষেধ সেইখিনি কণ্টিনিউ থাকিব কিন্তু আমি বিভিন্ন ক্ষেত্ৰত ৰাজ্যৰ অসুবিধাৰ প্ৰতি লক্ষ্য ৰাখি আমি বিভিন্ন ক্ষেত্ৰত কিছু ৰিলেক্সেশ্যন কৰি দিয়া হৈছে যেনেকৈ পেৰিছেবল আইটেম যেনেকুৱা আলু আৰু পিঁয়াজ পেৰিছেবল আইটেম মানে নষ্ট হৈ যাব পাৰে গতিকে সেয়া আমি ৰাতিপুৱা কালি ৰাতিপুৱা 5 বজাৰ পৰা 12 বজালৈকে আমাৰ যিখিনি খুচুৰা বেপাৰী আছে তেখেতসকলে হোলচেলৰ পৰা ল'ব পাৰিব ঠিক তেনেকৈ ই কমাৰ্চ যিখিনি মেডিকেল পাৰপাছত থাকিব ই কমাৰ্চ সেইটো খোলা থাকিব এসেনশিয়েল আইটেম যিখিনি আছে আজি বাহিৰত যিখিনি এসেনশিয়েল আইটেম আছে বিভিন্ন জায়গাত ষ্টেণ্ডাৰ্ড হৈ আছে ৰাস্তাত হাইৱে ষ্টেণ্ডাৰ্ড হৈ আছে সেয়া ৰাতি আনলোড কৰিব পাৰিব ৰাতি 8 বজাৰ পৰা 11 বজালৈকে তেওঁলোকে আনলোড কৰিব পাৰিব 100+ অসমতো পেট্ৰলৰ মূল্যই অতিক্ৰম কৰিলে শতকৰ ঘৰ দেশৰ ভিতৰতে মহাৰাষ্ট্ৰত এতিয়া সৰ্বাধিক পেট্ৰলৰ দাম এই ৰিপৰ্ট আগবঢ়াই নিউজ 18 অসম নৰ্থ ইষ্টৰ আজিৰ ফাইনেল ৰিপৰ্টৰ পৰা বিদায় লৈছো ধন্যবাদ শুভৰাত্ৰি সেঞ্চুৰী নট আউট অসমেত ঘোৰাৰ আগত দৌৰিছে পেট্ৰলৰ মূল্য ধেমাজিত শতকৰ ঘৰ অতিক্ৰমী প্ৰতি লিটাৰ পেট্ৰলৰ মূল্যই চুলে 100 টকা 14 পইচা ঢকুৱাখনাত 100 টকা 7 পইচা হ'ল প্ৰতি লিটাৰ পেট্ৰলৰ দাম ইয়াৰ উপৰি প্ৰতি লিটাৰ পেট্ৰলৰ মূল্যই 99 টকা 85 পইচাৰ ঘৰ চুলে লখিমপুৰ জিলাৰ আন প্ৰান্তত মাজুলীত প্ৰতি লিটাৰ পেট্ৰলৰ মূল্য 99 টকা 52 পইচা হুৰাহুৰে বৃদ্ধি পোৱা ইন্ধনৰ মূল্যই অতিষ্ঠ কৰি তুলিছে কোভিডে কঙাল কৰা সৰ্বসাধাৰণ লোকক পেট্ৰলৰ মূল্য কিমান হৈছে 99 টকা 52 পইচা ডিজেলৰ মূল্য কিমান হৈছে আপোনাৰ 91 টকা 24 পইচা 91 টকা 24 পইচা চলা নচলালেও উপায় নাই ন দৰকাৰী কামত আহিব লাগিব ক'বলগীয়া একোৱেই নাই আৰু কি ক'ম এই কৰোণা কালত ধৰক এতিয়া চলিবলৈ টান লকডাউন চলি আছে তাৰ মাজত এতিয়া বস্তু বাহিনীৰ দাম বহুত হৈ গৈছে মানে ক'বলগীয়া আৰু একোৱেই নাই আৰু 97 টকা 34 পইচা হ'ল গুৱাহাটীত প্ৰতি লিটাৰ পেট্ৰলৰ দাম মৰিগাঁৱত প্ৰতি লিটাৰ পেট্ৰলৰ মূল্য 97 টকা 92 পইচা ইন্ধনৰ মূল্য বৃদ্ধিৰ সমান্তৰালকৈ অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ আশংকাত ত্ৰস্তমান কোনো